পুনৰ ৰাজ্যত সংঘটিত হৈছে নিৰ্বাচন কেন্দ্ৰিক হিংসা। এবাৰ মিয়া এলেকাত খিলঞ্জীয়া মুছলমানৰ প্ৰাৰ্থীক অপদস্থ কৰা হৈছে। উদণ্ড কংগ্ৰেছ সমৰ্থকৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ আৰু এই ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। আমি সমান্তৰালকৈ দৃশ্য আৰু তেনেকুৱা সময়ছোৱাতে এতিয়া দেখিবলৈ পোৱা গৈছে নিৰ্বাচন কেন্দ্ৰিক হিংসা ৰাজ্যত অব্যাহত আছে আৰু এইবাৰ স্থান হৈছে বিলাসীপাৰাত নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক ঘটনা সংঘটিত হৈছে। মিয়া এলেকাত এইবাৰ খিলঞ্জীয়া মুছলমান প্ৰাৰ্থীক অপদস্থ কৰা হৈছে। আমি পুনৰ উল্লেখ কৰিছোঁ, মিয়া এলেকাত খিলঞ্জীয়া মুছলমান প্ৰাৰ্থীক অপদস্থ কৰা হৈছে। 10 নং বিলাসীপাৰা বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী শ্বেখ হেদায়াত উল্লাক অপদস্থ কৰিছে একাংশ উদণ্ড কংগ্ৰেছ সমৰ্থকে। দেখি জনগোষ্ঠীৰ প্ৰতিনিধি হোৱাৰ বাবে মিয়া অঞ্চলত অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে কংগ্ৰেছৰ মিয়া সমৰ্থকৰ বিৰুদ্ধে। পুনৰ উল্লেখ কৰিছোঁ, দেখি জনগোষ্ঠীৰ প্ৰতিনিধি হোৱাৰ বাবে মিয়া অঞ্চলত অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে কংগ্ৰেছৰ মিয়া সমৰ্থকৰ বিৰুদ্ধে। আৰু শ্বেখ হেদায়াত উল্লাহ হৈছে দেখি জনগোষ্ঠীয় মঞ্চ অসমৰ প্ৰাক্তন কেন্দ্ৰীয় সভাপতি আৰু এইগৰাকী প্ৰাৰ্থীক এইদৰে মিয়া এলেকাত এইদৰে অপদস্থ কৰা হৈছে আৰু ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। আৰু এইদৰে বিলাসীপাৰাত সংঘটিত হৈছে এই ঘটনা নিৰ্বাচন কেন্দ্ৰিক হিংসাৰ ঘটনা সংঘটিত হৈছে। আৰু নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন থকা সময়ছোৱাতে ৰাজ্যত এতিয়াও হ্ৰাস পোৱা নাই এই নিৰ্বাচন কেন্দ্ৰিক হিংসা। আৰু এইবাৰ স্থান হৈছে বিলাসীপাৰাৰ মিয়া এলেকাত খিলঞ্জীয়া মুছলমান প্ৰাৰ্থীক অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে। 10 নং বিলাসীপাৰা বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী হৈছে শ্বেখ হেদায়াত উল্লাহ আৰু শ্বেখ হেদায়াত উল্লাহক অপদস্থ কৰিছে একাংশ উদণ্ড কংগ্ৰেছ সমৰ্থকৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে। দেখি জনগোষ্ঠীৰ প্ৰতিনিধি হোৱাৰ বাবে মিয়া অঞ্চলত অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে কংগ্ৰেছ মিয়া সমৰ্থকৰ বিৰুদ্ধে। আৰু লগতে উল্লেখ কৰিব লাগিব যে শ্বেখ হেদায়াত উল্লাহ হৈছে দেখি জনগোষ্ঠীয় মঞ্চ অসমৰ প্ৰাক্তন কেন্দ্ৰীয় সভাপতি আৰু সেইগৰাকী প্ৰাৰ্থীক এইদৰে অপদস্থ কৰা ঘটনাৰ পাছতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। প্ৰাৰ্থীগৰাকীক যি অপদস্থ কৰিলে এই সন্দৰ্ভত কি ক'ব? ইয়াক খুবেই লজ্জাজনক, অপমানজনক। ইয়াত দেশী জনগোষ্ঠীক অপমান কৰা হৈছে। ইয়াক কোনোপধ্যেই সহ্য কৰা নহ'ব। আমাৰ শ্বেখ হেদায়াতুল্লাহ ছাৰক অপমান আক্ৰমণ কৰা কাৰ্য কোনোদিনেই দেশী জনগোষ্ঠী সহ্য নকৰে। ইয়াৰ প্ৰত্যুত্তৰ আমি 9 তাৰিখে দিম। আৰু দেশী জনগোষ্ঠী আপোনালোকে সজাগ হওক। এতিয়াই আমাক আক্ৰমণ কৰা আৰম্ভ কৰিছে, গতিকে অনাগত দিনত কি হ'ব আপোনালোকে ভাবি লওক। দেশী ভাষাত মই এটা কথা কওঁ যে আছিলং ধান হৈলং হৈ আৰু দিন বা কৈ হয় কি হয়। গতিকে আপোনালোকে দেশী মানুহ সজাগ হওক। এতিয়াই কি পৰিস্থিতিৰ সৃষ্টি হৈছে, গতিকে অনাগত দিনত দেশী মানুহৰ কি পৰিস্থিতি হ'বলৈ গৈ আছে, গতিকে আপোনালোকে ভাবক। 9 তাৰিখে ইয়াৰ প্ৰত্যুত্তৰ দিয়ক। ধন্যবাদ। আচলতে শ্বেখ হেদায়াতুল্লাহ ডাঙৰীয়া দেখি লগ হোৱাৰ বাবে এনে অপদস্থ হ'ব লগা হ'ল? নহয়, দেখি হোৱাৰ বাবে, একমাত্ৰ দেখি হোৱাৰ বাবে আক্ৰমণ কৰা হৈছে। ইয়াক কোনোপধ্যে আমাৰ দেশী জনগোষ্ঠীয়ে সহ্য নকৰে। ইয়াৰ প্ৰত্যুত্তৰ আমি 9 তাৰিখে দিম। আৰু মই আপোনালোকৰ জৰিয়তে দেশী ৰাইজক মই আহ্বান জনাইছো যে আপোনালোকে 9 তাৰিখে ওলাই আহক আৰু ইয়াৰ প্ৰত্যুত্তৰ দিয়ক। আজি নিৰ্দলীয় প্ৰাৰ্থীগৰাকীক শনিবাৰী বজাৰত যি অপদস্থ কৰিছে, মোৰ প্ৰতিক্ৰিয়া, সেইবিলাক মানুহ দেশী জনগোষ্ঠী না মিয়া মানুহ? ময়ো মিয়া মানুহ, মই কিন্তু ভাটিয়া মানুহ। তেওঁলোকক কোনে অৰ্ডাৰ দিছে অপদস্থ কৰাৰ? সেই দুজনে দুষ্কৃতিকাৰী, আনাৰ আৰু বেল্লাল। খেলা ভাটিয়া মানুহ জন্ম নাই নেকি ভলিমাৰীত? সেই দুজনক সাহায্য কৰাৰ কাৰণে সি দুজনে নেকি টাইগার নাকি? তার উপরে তো লায়ন আছে।
আনার আর বেল্লাল সব মাফিয়ার লগত জড়িত, কাঠৰ বিজনেস করে, জুয়ার থাকে। আর এই দুজনে আরো এই ক্যান্ডিডেটক কি করে অপমান করে। ক্যান্ডিডেট হয়েছে আমার মোটা স্যার, স্যার হিসাবে তো একটা সম্মান দিব লাগে, শালা অভদ্র। মানে যেহেতু অপদস্থ কৰিছে আপোনালোকে কি এইটো ব্যৱস্থা ল'ব, যেহেতু সমৰ্থক হিচাপে আপোনালোকে? এটা তো কংগ্রেসের এটা মোটামুটি চতুরালি টেকনিক, যে তোমালোকক মাল দিম, অলপ কাম কৰি দিবা। মাল দিছে, মাফিয়া যদি মাল দিছে, সিহঁতে ইলিগেলটো কৰিছে। এটা আৰক্ষী প্ৰশাসনক কি পদ্ধতি জনাব? এইটো আৰক্ষী প্ৰশাসনে অলপ ষ্টেপ ল'ব লাগে। মই আৰক্ষীৰ ওচৰত অনুৰোধ জনাওঁ যে আৰক্ষী প্ৰশাসনে সি দুজনে মাফিয়া, সিহঁতে 2 নম্বৰী কামত লিপ্ত, সিহঁতক তুলি আনি কৰায়ত্ব কৰিব লাগে। আচলতে ইয়াৰ মূল নায়ক কোন হয়? জহিৰুল আৰু আনাৰ, আনাৰ আৰু বেল্লাল তেওঁলোকে অপদস্থ কৰিছে। অপদস্থ কৰিছে। কি ক'ব? সেইটোতো অমৃত বাদশাহ মোটামুটি শিকোৱা কথা, কংগ্ৰেছৰ শিকোৱা কথা। ময়ো এজন মোটামুটি ভাটিয়া মানুহ, মইতো তেনেকুৱা নকৰোঁ, ব্যৱহাৰ নকৰোঁ। এইটো গণতান্ত্ৰিক স্বাধীনতাৰ দেশ, সবাৰে অধিকাৰ আছে মিটিং কৰাৰ। সি দুজন ক'ত পালে ইমান পাৱা? টকা কিমান দিলে তাক যে ইলিগেল কৰি দিয়া, অপদস্থ কৰি দিয়া? ইমান এজন ডাঙৰ আমাৰ ৰত্নবিদ কলেজৰ লেকচাৰাৰ আছিল আৰু প্ৰিন্সিপালো আছিল, তাক অপমান কৰা মানে কি? আমি তেওঁৰ ছাত্ৰ, আমাৰ মূৰত তেজ উঠি গৈছে। এতিয়া কংগ্ৰেছৰ তো আৰু কোনো উপায় নাই। এতিয়া আমাৰ ছাৰৰ যিটো ফিল্ম, মই বিলাসী পাৰা তোৰ মাৰিছো, তদন্ত প্ৰতি গায়ে গায়ে ছাৰৰ জিকা অনিবাৰ্য, ছাৰ জিকিবই। অমৃতের টার্গেট হয়েছে হেদায়তুল্লাহ স্যার। আচ্ছা, হেদায়তুল্লাহ স্যার বা নির্দলীয় প্রার্থীগৰাকীক দেই মানে ভয়ত আশংকিত হৈছে নেকি? অমৃত তো কম্পিত হবই, নন কোয়ালিফাইড।